তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আজি ব্লগটোৰ জৰিয়তে আপোনাক এটা আচৰিত ঘটনা ক'ম। তো এইটো ঘটিবও পাৰে বা নঘটিবও পাৰে। তো গাইজ এই মাজতে মানে এজন মানুহে কৈছিলে 2026 মে দুনিয়া খতম হে। 26 में तो दुनिया खत्म है। हाँ। তো চাক ক'বলৈ গ'লে এই কথাটো ৰাইটও হ'ব পাৰে কি মানে কেনেকুৱা লাগি আছে। এই আপোনাৰ 6 তাৰিখ নেকি কিবা এটা ভূমিকম্প হৈ গ'ল। বা ইমান ডাঙৰ ভূমিকম্প হৈছে মানে মই ভবাই নাছিলোঁ যে ই কথা ৰাইট হৈ গ'ল। ই পিছত আৰু এটা ভাইৰেল হ'ল, ই কৈ আছে 26 में दुनिया नहीं खत्म होगा तो 2027 में दुनिया खत्म हो जाएगा। 26 की कैंसल हो गई है, अब 27 को पक्का खत्म है। वाह ই কেনেকৈ গম পায়। তো গাইছ আমি যদি ভাবোঁ দুনিয়া খতম হয় মানে দুনিয়া যদি শেষ আৰু তো এইটো কেনেকুৱা কথা হ'ব। তো চাক আমাক জন্ম দিছে ভগৱানে, এদিন ভগৱানেই নিব গাইছ, এইটো ক'লে লাভ নাই, এইবিলাক কথা কৈ লাভ নাই ভাই। আমি 2026 কেনেকৈ মানে ছাকচেছ হ'ব পাৰোঁ সেইটোৰ ওপৰত আমাৰ লক্ষ্য ৰাখিব লাগিব।